নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাও আহক আজিৰ সংবাদ শিৰোনাম ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকা ব্ৰহ্মপুত্ৰৰ বানত ক্ষতিগ্ৰস্ত লক্ষাধিক লোক নগাঁও কাগজকল পুনৰুজ্জীৱিতকৰণৰ দাবী জাগিৰোডত আসুৰ মানৱ শৃংখল কাৰ্যসূচী মৰিগাঁও জিলাত কৰোনাৰ সামাজিক সংক্ৰমণৰ আশংকা বুধবাৰ পৰ্যন্ত জিলাখনত ৩০৪ জনৰ দেহত কোভিড পজিটিভ ভুৰাগাঁৱত বানাক্ৰান্তৰ ক্ষোভৰ সন্মুখীন সাংসদ প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ সমৰ্থক আৰু বানাক্ৰান্তৰ মাজত তীব্ৰ উত্তেজনা এতিয়া চাওঁ আহক বাতৰি বিস্তৃত ৰূপত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বানৰ বিভীষিকা ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ নৈ উপনৈসমূহ ফেনে ফুটুকাৰে উফন্দি উঠাত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় নৈপৰীয়া লোকসকলৰ মাজত ব্ৰহ্মপুত্ৰৰ দ্বিতীয়টো বানত মৰিগাঁও জিলাৰ ৩৫০খনৰো অধিক গাঁও বানত বুৰ গৈছে ক্ষতিগ্ৰস্ত হৈছে ৪ লক্ষাধিক লোক বহুকেইটা গড় কাপ্তানি পথ বানে বুৰাই পেলাইছে একেদৰে এইবেলি বানত পবিতৰা অভয়াৰণ্যৰ বিস্তীৰ্ণ অঞ্চল বানে বুৰাই পেলোৱাত বন্যপ্ৰাণীসমূহ আশ্ৰয়হীন হৈ পৰিছে বানপানীৰ আৰু শেষ নাই অসমত প্ৰতি বাৰিষা হাজাৰ হাজাৰ খেতিয়কৰ পথাৰ বুৰি যায় হুদুৱে ভেটিমাটি খুন্দে গভীৰ নিশা আৰু অকলশৰীয়া নাৱৰীয়াই তেতিয়া গায় ভৰা বাৰিষাৰ বানে সহায় দিলে পাৰতেও চুপি কান্দে দুখীয়াৰে চাওঁ ভৰা বাৰিষাতে ৰাজ্যৰ চৌদিশে এতিয়া বানৰ বিভীষিকা বন্যাৰ্তৰ আৰ্তনাদ ব্ৰহ্মপুত্ৰৰ দ্বিতীয়টো বানত মৰিগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত ব্ৰহ্মপুত্ৰৰ সমান্তৰালকৈ ফেনে ফুটুকাৰে উফন্দি উঠা কলং কপিলি আৰু কিলিঙৰ বানেও তছনছ কৰিছে বহুতৰে জীৱন নৈপৰীয়াৰ মাজত হাহাকাৰময় পৰিস্থিতি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ এইবেলি অধিক বৃদ্ধি পোৱাত কেওফালে সাগৰ সদৃশ পৰিৱেশ বানাক্ৰান্ত কেতবোৰ অঞ্চলত কলং কপিলি আৰু ব্ৰহ্মপুত্ৰ একাকাৰ হৈ পৰিছে বানত ককবকাইছে শ শ পৰিয়াল বহুতৰে ঘৰ ভেটিত এককাল এবুকু পৰ্যন্ত পানী শ শ বন্যাৰ্তই কালৰূপী এই বানৰ পৰা পৰিত্ৰাণ পাবলৈ নিজৰ গৰু ছাগলী হাঁহ পাৰ সা সম্পত্তিলৈ ওখ ঠাইত আশ্ৰয় লোৱা দেখা গৈছে বহুতৰ বাবে টুলুঙা নাৱেই কিম্বা কলৰ ভূৰ যাতায়াতৰ একমাত্ৰ মাধ্যম হৈ পৰিছে এইবেলি বানত মৰিগাঁও জিলাত 4টা ৰাজহ চক্ৰ বানৰ কবলত পৰিছে মৰিগাঁও জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য মতে মায়ং লাহৰীঘাট ভুৰাগাঁও আৰু মৰিগাঁও ৰাজহ চক্ৰৰ ৩৫০খনৰো অধিক গাঁও বানত বুৰ গৈছে জিলাখনত প্ৰায় ৩৮,০০০ হেক্টৰ কৃষিভূমিৰ লগতে ৪ লক্ষাধিক লোক বানৰ কবলত পৰিছে ইয়াৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে মায়ং ৰাজহ চক্ৰত মায়ং ৰাজহ চক্ৰত প্ৰায় ১৫০খন গাঁৱৰ ২,২৭,৭০৪জন লোক বানৰ কবলত পৰিছে বছৰৰ দ্বিতীয়টো বানত ভুৰাগাঁও আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ ১১৯খন ৰাজহ গাঁও প্লাবিত হৈছে মৰিগাঁও জিলাৰ পশ্চিমাঞ্চল এইটো শান্তিপুৰ বুলি কয় এই শান্তিপুৰটো মানে বানপীড়িত অঞ্চলেই আৰু প্ৰত্যেক বছৰে বানপানী হয় ইয়াত সৰ্বসাধাৰণতে আৰু হোৱাৰ লগে লগে বিৰাট জুলুম আৰু এইফালে আপোনালোকে এইফালে কেমেৰা ঘূৰালে নিশ্চয় দেখা পাব বিৰাট নাগতেই আৰু মানুহৰ অৱস্থাই নাথাকে তাতে নাও নাই ভূৰ বনাবলৈ তেনেকৈ কলগছ নাই ঠাই কলগছবিলাক নহয়েই জেনেৰেলি বহুত এটা অশান্তি হয় আৰু পানী হোৱাৰ লগে লগে বাটলৈ আলি বাটলৈ উঠি আহিব লাগে চবে আৰু অহাটোও মুস্কিল ঘৰৰ লাম লিকটো লৈ পেলাই বহুত সা সৰঞ্জাম থাকে গৰু ছাগলী এইবিলাকৰ হাঁহ পাৰক লৈ পেলাই এটা বিৰাট বৃহৎ সমস্যাত পৰোঁ চৰকাৰী সাহায্যৰ নামত আৰু আপোনাৰ এই কেতিয়াবা ৰিলিফ কেইটামান পাওঁ বাকী এনেকৈ উদ্ধাৰ কাৰ্য বুলি ক'বলৈ একো নাই আৰু তেনেকৈ নাও চাওঁ কিবা কিবি কিছুমান যদি আমাৰ ইয়াত সুবিধা থাকে বা ওখ ভেটি কিছুমান থাকে গৰু ছাগলীবোৰ ৰাখিব পাৰোঁ সেইটো ব্যৱস্থাও নাই যদি ওখ ভেটি কিছুমান কৰি দিয়ে গৰু ছাগলীৰ কাৰণে মানুহৰ কাৰণে নকৰিলেও নাই গৰু ছাগলীখিনি ৰখাৰ কাৰণে আমাৰ বিৰাট সমস্যা এটা হৈ পৰে
সকলোৰে কোনো মানুহ বাকী নাই শতকৰা 100ভাগেই পানীৰ তলত ব্ৰহ্মপুত্ৰৰ পানী প্ৰতি বছৰে জুৰুলা কৰে মানুহৰ বাৰীত শাক পাচলিও একো নাথাকে মানুহ সবাক প্ৰতি বছৰে মানে জুৰুলা কৰি থৈ যায় গৰু গাড়ীবিলাক ৰাস্তা পায়ে ৰাখিছোঁ খাবলৈ ইমান এটা ঘাঁহ নাই এটা ঘাঁহত 30-40 টকাকৈ খুৱাব লগা হৈছে মানুহবিলাকো বিৰাট কষ্ট হৈছে ইফালে এইবেলি বানত এশিঙীয়া গড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যতো বিস্তৰ ক্ষতিসাধন হৈছে অভয়াৰণ্যখনৰ আটাইকেইটা বন শিবিৰ বানৰ কবলত পৰাত ইয়াৰ বন্যপ্ৰাণীসমূহৰ না জল না স্থল অৱস্থাৰ সৃষ্টি হৈছে অধিক খাদ্য সংকটৰ সন্মুখীন হৈছে পবিতৰাৰ জীৱকুল এইবেলি বানত মায়ং চামতা ভকতগাঁও বহা সংযোগী গড়কাপ্তানি পথৰ কেইবাটাও অংশত বানপানীয়ে বুৰাই পেলোৱাত যাতায়াত প্ৰায় ব্যাহত হৈ পৰিছে মঙলবাৰে জাগিৰোড সমষ্টিৰ স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই ঝাৰগাঁও মনোহা অঞ্চলত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে নিজাববীয়াকৈ বানাক্ৰান্ত ৰাইজক বান সাহায্য প্ৰদান কৰে বানপানী আমাৰ সমষ্টিত হয় আমি মথাউৰিও বনাইছোঁ কিন্তু আমাৰ লাহৰীঘাটৰ এটা অংশত মুখখন খোলা থকাৰ কাৰণে পানী হয় গতিকে আমি বানপানীৰ সময়ত ৰাইজক যিমানখিনি পাৰোঁ সেৱা কৰিবলৈকে চেষ্টা কৰোঁ আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ এইটো পাৰ্টত ইতিমধ্যে আমাৰ একে ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলত ইতিমধ্যে আমি যিমানখিনি পাৰোঁ ব্যক্তিগত ফালৰ পৰাও হওক বা চৰকাৰৰ ফালৰ পৰাও কৰি আছোঁ আজি যিখিনি ৰাইজক কিছু সাহায্য দিব চেষ্টা কৰিছোঁ সমগ্ৰ ৰাজ্যজুৰি বানৰ বিভীষিকা অব্যাহত থকাৰ সময়তে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মালৈবাৰী গাঁও পঞ্চায়তৰ কেইবাটাও চুবুৰী সম্প্ৰতি বানৰ কবলত বৰঘুলি চুবুৰীৰ 55টা পৰিয়াল আৰু পূব মালৈবাৰী বজাৰৰ 200টা পৰিয়ালৰ অন্যান্য সামগ্ৰী বানত ডুব গৈছে বানপানীত আমাৰ বহুত অসুবিধা মানে কি আমাৰ এই পুখুৰী হোটেল গেল আমাৰ ঘৰৰ তল ঘৰৰ আমাৰ নদীৰ পাৰৰ বস্তুটো একদম গোটেইটো পানীৰ তলতে পৰিছে গৰুৰো বৰ অসুবিধা হৈছে গৰুও আছে আমাৰ বহুত খাদ্যৰ অভাৱ হৈছে যোৱা দুটা নিশাৰ ভিতৰতে কলঙে কালৰূপ ধাৰণ কৰি বুৰাই পেলাইছে নৈপৰীয়া ৰাইজৰ গৃহসমূহ হয় আমাৰ ইয়াতে মোটামুটি 200 ঘৰ পানীৰ তলত গৈছে আৰু আমি চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই কোনো ধৰণৰ খোৱাৰে হওক থাকাৰে হওক কোনো ব্যৱস্থা পোৱা নাই বা আমাক কোনে চাব অহা নাই আমাৰ এইটো দিছপুৰ সমষ্টিৰ পৰে MLA বিধায়ক শ্ৰীযুত অতুল বৰাদেৱৰ সমষ্টি হয় পানী ক্ৰমে সদায় বৃদ্ধি হৈ আছে আজিও ৰাতিপুৱাৰ পৰা 1 ফুটমান বৃদ্ধি হৈছে পানী মথাউৰিত আশ্ৰয় লৈছে বন্যাৰ্ত লকডাউনে জুৰুলা কৰাৰ সময়তে নিৰাপদ আশ্ৰয় বিচাৰি বন্যাৰ্তই ঢাপলি মেলিছে মথাউৰিলৈ অভাৱ ঘটিছে খাদ্য সামগ্ৰীৰ লগতে পশু খাদ্যৰ সোমবাৰে বন্যাৰ্তৰ ওচৰত উপস্থিত হয় কামৰূপ মহানগৰ জিলা পৰিষদৰ সভানেত্ৰী শিৰোমণি কোঁৱৰ আৰু মালৈবাৰী গাঁও পঞ্চায়তৰ সভাপতি পবিত্ৰ কুমাৰ দাস যোৱা ৰাতি 2 ফুটৰ পৰা 2.5 ফুট পানী বাঢ়িছে আৰু বহুত মানুহৰ ঘৰ তল গৈছে আৰু এই সংক্ৰান্তত আমি সাংসদক জনাইছোঁ বিধায়কক জনাইছোঁ আৰু আমাৰ জিলা পৰিষদৰ সভানেত্ৰী মহোদয়ক জনাইছোঁ তেখেত আহিছে আৰু চাৰ্কুল অফিচাৰকো জনাইছিলোঁ ইতিমধ্যে চাৰ্কুল অফিচাৰ আৰু মণ্ডল আহি ভিজিট কৰি গৈছে আৰু বিশেষকৈ আমাৰ সমস্যা হৈছে গৰুৰ খাদ্যৰ বাবে আৰু এইখিনি চক্ৰ বিষয়া বাইদেউক কৈছোঁ অতি সোনকালে যাতে গৰুৰ খাদ্যটো দিয়ে আৰু যিখিনি মানুহৰ ঘৰ তল গৈছে সেইখিনি মানুহক ৰিলিফ দিয়াৰ ব্যৱস্থা কৰে দুয়োগৰাকীয়ে পৰিস্থিতিৰ বুজ লৈ বানাক্ৰান্তক সহযোগিতা প্ৰদান কৰাৰ আশ্বাস দিয়ে বছৰ দৰে এইবাৰো হৈছে কিন্তু জনসাধাৰণৰ যিটো কষ্ট আগতে হৈছিলে সেইটো এইবাৰ বেছিকৈ হ'ব কিয়নো এইবাৰ আমি COVID-19ৰ বাবে লকডাউন ব্যৱস্থাত সকলোৱে চলি আছোঁ আৰু তেনে ক্ষেত্ৰত যদি আমি নিজে সচেতন নহওঁ বা নিজে আমি যদি
পানী আহিছে পানীত খেলিম বা সৰু ল'ৰা ছোৱালীক পানীত খেলিবলৈ এৰি দিয়ে তেতিয়া জ্বৰ হ'লে আমি মেডিকেললৈ সহজতে যাব নোৱাৰিম বা মেডিকেলত গ'লেও COVID-19ৰ বাবে কিছুমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় তেনে ক্ষেত্ৰত আমি এইবাৰৰ বান আক্ৰান্ত আমাৰ ৰাইজে বেছিকৈ সাৱধান মানে থাকিব লাগিব আমাৰ ৰাইজে যিখিনি সহায় সহযোগ চৰকাৰ ফালৰ পৰা পাব লাগে নিশ্চয়কৈ পাব বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ আহি ফুৰাগত বানাক্ৰান্তৰ তীব্ৰ প্ৰতিবাদ আৰু ক্ষোভৰ সন্মুখীন হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক নজৰুল ইছলাম এই প্ৰতিবাদৰ মাজতে কংগ্ৰেছ সমৰ্থক আৰু বানাক্ৰান্তৰ মাজত হতাহতি পৰিৱেশৰো সৃষ্টি হয় এই দৃশ্য মৰিগাঁও জিলাৰ ফুৰাগাঁৱৰ বুধবাৰে ফুৰাগাঁৱৰ বান পৰিস্থিতি বুজ ল'বলৈ আহি এনেদৰে ফুৰাগাঁও অঞ্চলৰ বানাক্ৰান্তৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ল নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাক্তৰ নজৰুল ইছলাম সহ নগাঁও আৰু মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক ক্ৰমে দুৰ্লভ চমুৱা আৰু জুনজুনালী বৰুৱা খবৰ কৰিবলৈ আহিছোঁ এইটো মনত ৰাখিবা মই আপুনি খৰাং দিনত কৈছিল যেতিয়া মাথাই মাৰিব পৰা অৱস্থা আছিল মোৰ হাতত পইচা আছে নেকি চৰকাৰে আপুনি পৰিষ্কাৰ এবাৰ লাগিব লাগে লাগিছিলে পাৰ্লিয়ামেণ্টত আপোনাৰ প্ৰতিবেদনত আমি আজিলৈ সমস্যা সমাধান নকৰি তেওঁ আজি ৰাইজৰ ৰং চাব আহিছে তেওঁলোক দুজন নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু আমাৰ অকমান্য বিধায়ক ডক্টৰ নজৰুল ইছলামে আমাক খাই সম্পূৰ্ণ জীৱন বৰবাদ কৰি দিলে না আমি পঢ়া শুনা কৰিব পাৰিছোঁ না আমি ভালদৰে থাকিব পাৰিছোঁ আমাক সকলো ফালৰ পৰা বৰবাদ কৰিছে আৰু এতিয়া গুণ্ডা লৈ আহিছে এই গুণ্ডাই আমাক মাৰিব আহিছে আমি কি যাব দিন অসমীয়া হয় জয় অসম উল্লেখ্য যে সাংসদগৰাকীৰ লগতে বিধায়ক নজৰুল ইছলামক ফুৰাগাঁৱৰ বৰডুবা টোপত শ শ বানাক্ৰান্তই আগচি ধৰি ইয়াত কি চাবলৈ আহিছে বুলি প্ৰশ্ন উত্থাপন কৰে ইয়াকে লৈ স্থানীয় কংগ্ৰেছ কৰ্মী আৰু বানাক্ৰান্তৰ মাজত হতাহতি পৰিৱেশৰো সৃষ্টি হয় আমাৰ লাহৰীঘাট সমষ্টিৰ বিধায়ক কোন নজৰুল ইছলাম নে সৰ্বানন্দ সোণোৱাল এতিয়া গুণ্ডা বাহিনীয়ে কৈ আছে সৰ্বানন্দ সোণোৱাল সৰ্বানন্দই ভাল কৰিবনে আমাৰ লাহৰীঘাট সমষ্টিৰ বিধায়ক নজৰুল ইছলামে সমাধান কৰিব আমাৰ সমস্যাবোৰ যোৱা 25টা বছৰে চবকে খালি থমাই ৰাখিলে একো কাম তেখেতে নকৰিলে পঢ়া শুনা ল'ৰা ছোৱালীৰ জীৱন ধ্বংস কৰি দিলে আজি আমি নিজে ধ্বংস আজি তেখেতে খবৰ ল'ব আহিছে অৱশ্যে স্থানীয় আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আনকি বানাক্ৰান্ত পুৰুষ মহিলাই সাংসদগৰাকীৰ লগতে কংগ্ৰেছ নেতা কেইজনক অঞ্চলটোৰ পৰা ঘূৰাই পঠিয়ায় ইফালে বানাক্ৰান্তৰ এনে ক্ষোভ আৰু প্ৰতিবাদক স্বাভাৱিক বুলি কয় সাংসদগৰাকীয়ে আনহাতে বানাক্ৰান্তক চৰকাৰে বান সাহায্য আৰু উদ্ধাৰ কাৰ্য চলোৱাত ব্যৰ্থ হোৱা বুলিহে অভিযোগ তুলিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি 8 দিন ধৰি ঘোঁৰা গাঁৱৰ এই অঞ্চলত মথাউৰিৰ ওপৰত ৰাস্তাৰ ওপৰত এই ৰাইজ ইয়াত তেওঁলোকে আশ্ৰয় লৈ আছে আৰু মই অতি আচৰিত হৈছোঁ যে প্ৰশাসনে কোনো ধৰণৰ খবৰ লোৱা নাই এতিয়ালৈকে আজি 8 দিন ধৰি আৰু গোটেই আমাৰ মৰিগাঁও জিলাৰ চাৰিওফালৰ পৰা বানপানী হৈছে আমাৰ লাহৰীঘাট সমষ্টি মৰিগাঁও সমষ্টি জাগিৰোড সমষ্টিৰ বিভিন্ন এলেকা এতিয়া টেঙাগুৰিৰ পৰা আহিছোঁ বিভিন্ন অঞ্চলত ইমান বানপানী হৈছে কিন্তু প্ৰশাসনৰ পৰা চৰকাৰ নিৰ্বিকা হৈ আছে তেওঁলোকে কোনো ধৰণৰ খবৰ লোৱা নাই স্বাভাৱিকতে ৰাইজ ক্ষুব্ধ হোৱাৰ কাৰণ আছে মৰিগাঁও জিলাত কৰোনা মহামাৰীয়ে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে জিলাখনত ভালেসংখ্যক এলেকাত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত স্থানীয় ৰাইজ শংকিত হৈ পৰিছে শেহতীয়া তথ্যমতে জিলাখনত বুধবাৰ পৰ্যন্ত 304 জন লোকৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰে মৰিগাঁও জিলাত দেওবাৰে 3 জন স্বাস্থ্যকৰ্মী 7 জন CRPF জোৱান সহ মুঠ 19 জন লোক কৰোনাত আক্ৰান্ত হোৱাৰ পাছত দেওবাৰে পুনৰ জিলাখনত 28 জন লোক আক্ৰান্ত হৈছে
ইয়াৰে 16জন অসম আৰক্ষী আৰু 6জন জাগিৰোডৰ কাহিকুচিত থকা CRPF জোৱান। ইফালে বুধবাৰে পুনৰ জিলাখনত 52জনৰ দেহত কোভিড পজিটিভ ধৰা পৰে। ইয়াক লৈ বুধবাৰ পৰ্যন্ত মৰিগাঁও জিলাত 304জনৰ দেহত কোভিড পজিটিভ পোৱা গৈছে। ইয়াৰে 173জন লোক সুস্থ হৈ উঠাত ৰিলিজ দিয়া বুলি জানিবলৈ দিছে জিলা স্বাস্থ্য মিছনৰ DPM জুফিন চুলতানাই। আনহাতে দেওবাৰে নতুনকৈ কৰোনাত আক্ৰান্ত হোৱা 16জন আৰক্ষীৰ আটাইকেইজনে নেলি আৰক্ষী চকীৰ হোৱাত সমগ্ৰ আৰক্ষী চকীতেই নহয় মৰিগাঁও আৰক্ষীৰ মাজতো হাহাকাৰ সৃষ্টি হৈছে। জিলাখনত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ মাজতেই ততাতৈয়াকৈ জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক নন্দ সিং, অতিৰিক্ত উপায়ুক্ত ডাক্তৰ তহিদুৰ ৰহমানকে ধৰি জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। নেলি OPত পুলিচ আউটপোষ্টত টোটেল 16জন ওলাইছে। এইটো আমি যোৱা 8 তাৰিখত লৈছিলোঁ, তেওঁলোকৰ চব কালেকশ্যন কৰিছিলোঁ। আমি টোটেল কৰিছিলোঁ 42জন আছিলে, তাৰে 29জন কৰিলোঁ আমি সেইদিনা। বাকীকেইজন এবচেণ্ট আছিলে। বাকী যি 29জন কৰিলোঁ তাৰে ভিতৰত 16জন আমি পজিটিভ পালোঁ। জিলাখনৰ নেলি আৰক্ষী চকীত সৃষ্টি হোৱা এই অভাৱনীয় পৰিৱেশে জিলাখনত সামাজিক সংক্ৰমণৰ আশংকাই বিৰাজ কৰি তোলে। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই কৰোনাত আক্ৰান্ত আৰক্ষী CRPF জোৱানসহ আটাইকেইজনেই হোম কোৱাৰেণ্টাইনত থকা বুলি সদৰি কৰাত সৰ্বসাধাৰণৰ মাজত কিছু শংকা দূৰ কৰে। তেওঁলোকক আমি আমাৰ কোভিড কেয়াৰ চেণ্টাৰ দলংঘাট মডেল হস্পিটেললৈ পঠাইছোঁ। জাগিৰোডত কৰোনাৰ সামাজিক গণসংক্ৰমণৰ আশংকা। জাগিৰোডত শনিবাৰে দিনটোত 19জনৰ গাত COVID-19 ধৰা পৰে। জাগিৰোড কিশোৰ ক্লাবৰ 7জন ব্যক্তিৰ দেহত কৰোনা পজিটিভ পোৱা গৈছে। তেওঁলোক হ'ল ক্ৰমে শংকৰ দে, পম্পিকৰ দে, সুমন দে দত্ত, প্ৰতীক দত্ত, সুমা দাস, ঈশা দাস আৰু বিশ্বনাথ দাস। কিশোৰ ক্লাবৰ আটাইকেইজনেই COVID-19 পজিটিভ ব্যক্তিৰ সংস্পৰ্শৰ পৰাই সংক্ৰমণ হোৱা বুলি ধাৰণা কৰিছে স্বাস্থ্য বিভাগে। এতিয়ালৈ টোটেল জাগিৰোড এৰিয়াটোত 28জন হৈছে আমাৰ টোটেল। আৰু ইয়াতে আমি যিজনৰ ওচৰত আহিলোঁ আজি অমিয় ৰয়, তেওঁ পজিটিভ হোৱাৰ কাৰণে তেওঁ অলৰেডি হস্পিটেল ভৰ্তি হৈ আছে। তেওঁ গোটেই পৰিয়ালটো কৰা হৈছে, কোৱাৰেণ্টাইন কৰা হৈছে। আৰু ইয়াত তেওঁলোক আমি চব কালেক্ট কৰিছোঁ কণ্টেক্ট ট্ৰেচিঙৰ কাৰণে। আৰু এইটো আমি সোনকালে ৰিজাল্ট পালে তেওঁলোককো যদি পজিটিভ আহে ট্ৰিটমেণ্ট কৰিম। CRPFৰ 7জন, কিশোৰ ক্লাবত 7জন, নখোলাত 1জন। ইজনে সিজনৰ পৰা তেনেকৈ বিয়পি গৈছে। গতিকে এইটো গণসংক্ৰমণ হৈছে। লগতে জাগিৰোডৰ নখোলা গাঁৱত হোম কোৱাৰেণ্টাইনত থকা 54 বছৰীয়া ৰাজু ডেকাৰ দেহতো COVID-19 অৱস্থিতি ধৰা পৰিছে। ইফালে ঝাৰগাঁও মহকুমা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বহুমুখী স্বাস্থ্যকৰ্মী মুকুট দাসো COVID-19ত আক্ৰান্ত হয়। জাগিৰোডত নিয়োজিত 7জন CRPFৰ দেহতো কোভিড পজিটিভ ধৰা পৰিছে। CRP তেওঁলোকৰ ট্ৰেভেল হিষ্ট্ৰী তেওঁলোকে বেলেগ ঠাইৰ পৰা আহিছে। আজি পেচেণ্টবিলাক আমাৰ মেক্সিমাম ভুৱনা মডেল হস্পিটেলৰ মানে কোভিড হস্পিটেল আছে, তাতে আমি পঠোৱা হৈছে। CRPখিনি তেওঁলোকৰ নিজৰ বেষ্ট হস্পিটেলত গৈছে। লাহৰীঘাটত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। লাহৰীঘাট আৰক্ষীয়ে এই ড্ৰাগছ জব্দ কৰাৰ সমান্তৰালকৈ গ্ৰেপ্তাৰ কৰিছে 2 ড্ৰাগছ সৰবৰাহকাৰীক।
গোপন সূত্ৰৰ পম খেদি লাহৰীঘাটৰ পশ্চিম গৰৈমাৰী গাঁৱৰ পৰা 12 জুলাইত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত লোক দুজনক কৰায়ত্ব কৰে। ধৃত লোক দুজনৰ নাম আতাবুৰ ৰহমান আৰু হবিবুৰ ৰহমান। তেওঁলোকৰ পৰা 2 কেজি গাঞ্জা আৰু 50টা কণ্টেইনাৰ উদ্ধাৰ কৰে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল ধৃত লোক দুজনে। 11/7/2020 ৰাতি 9:30 মান বজাত আমাৰ মাননীয় DSP হেডকোৱাৰ্টাৰ মৰিগাঁও মহিদৰ ছাৰৰ পৰা এক গোপনীয় সূত্ৰৰ পৰা জানিব পাৰোঁ যে লাহৰীঘাট থানাৰ অন্তৰ্গত পশ্চিম গৰৈমাৰী গাঁৱৰ মহম্মদ আতাবুৰ ৰহমান আৰু হবিবুৰ ৰহমানে তেওঁৰ ঘৰত কিছুমান নিচাজাতীয় সামগ্ৰী অবৈধভাৱে মজুত ৰাখি ৰমৰমীয়া বেহা চলাই আছে। তেওঁলোকৰ ঘৰত তালাচী লৈ আমি মহম্মদ আতাবুৰ ৰহমানৰ ঘৰত মুঠ 50টা প্লাষ্টিক কণ্টেইনাৰত হিৰোইন জাতীয় বস্তু থকা আমি উদ্ধাৰ কৰোঁ। সন্দেহ কৰা হৈছে এইটো হিৰোইন বুলি। তাৰ লগতে তেওঁৰ ঘৰৰ ভিতৰত প্ৰায় 2 কেজি ভাং যিটো কয় মোহনী গাঞ্জা উদ্ধাৰ কৰা হয়। ইফালে লাহৰীঘাট আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 230/20/20B21বিৰ গোচৰ ৰুজু কৰি দুয়োকে জেল হাজতলৈ প্ৰেৰণ কৰে। আৰু মহম্মদ আতাবুৰ ৰহমানক আৰু তেওঁৰ সহযোগী মহম্মদ মজিবুৰ ৰহমানক কৰায়ত্ব কৰি বিহিত ব্যৱস্থাৰ কাৰণে থানালৈ অনা হয় আৰু ইতিমধ্যে তেওঁলোকৰ ওপৰত এটা গোচৰ ৰুজু কৰা হৈছে। ৰুজু কৰি আজি তেওঁলোকক এই গোচৰত গ্ৰেপ্তাৰ দেখুৱাই আদালতলৈ প্ৰেৰণ কৰা হৈছে। নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত পুনৰ উত্তাল হ'ল জাগিৰোড। মৰিগাঁও আৰু জাগিৰোড আছুৰ নেতৃত্বত মানৱ শৃংখল কাৰ্যসূচীৰ মাধ্যমেৰে প্ৰতিবাদ সাব্যস্ত কৰি আছুৰ নেতৃত্বই ৰাজ্য চৰকাৰৰ শেহতীয়া উদ্যোগ নীতি আৰু উদ্যোগ মন্ত্ৰীগৰাকীক তীৰ্যক ভাষাৰে সমালোচনা কৰে। ৰাজ্য চৰকাৰৰ শেহতীয়া খিলঞ্জীয়া ভূমি নীতি তথা উদ্যোগ নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি তুমুল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শুকুৰবাৰে দুপৰীয়া জাগিৰোডৰ নগাঁও কাগজ কলটো পুনৰুজ্জীৱিত কৰাৰ দাবীত উত্তাল হ'ল জাগিৰোড। মৰিগাঁও জিলা ছাত্ৰ সন্থা আৰু জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত নগাঁও কাগজ কলৰ সন্মুখত ৰাজ্য চৰকাৰে শেহতীয়া উদ্যোগ নীতি তথা ভূমি নীতিৰ তীব্ৰ বিৰোধিতা কৰি আছুৰ নেতাকৰ্মীসকলে এক মানৱ শৃংখল কাৰ্যসূচীৰ মাধ্যমেৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে আৰু প্ৰতিবাদ সাব্যস্ত কৰে। আজি আমি জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাই জাগিৰোড কাগজ কলটো পুনৰুজ্জীৱিতকৰণৰ ওপৰত আমি মানৱ শৃংখল কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। ইতিমধ্যে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই ডাঙৰ প্ৰেছপেট দি কৈ আছে এইটো উদ্যোগ নীতিৰ কথা, কিন্তু চন্দ্ৰমোহন পাটোৱাৰীক আমি প্ৰত্যাহ্বান জনাইছোঁ আপুনি যি উদ্যোগ নীতিৰ কথা কৈ আছে আগতে আপোনালোকে জাগিৰোড কাগজ কলৰ দৰে কাগজ কলটো আপোনালোকে জীয়াই তোলক। যিসকল কৰ্মচাৰীয়ে নাখায় নবৈ অভাৱ অনাটনত দিন কটাবলগীয়া হৈছে জাগিৰোড কাগজ কল জীয়াই তোলক কৰি আমি সদৌ অসম ছাত্ৰ সন্থাই বাৰম্বাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আপোনালোকে ক'লে যে জাগিৰোড কাগজ কল আমি জীয়াই তুলিম, তাৰপিছত প্ৰথমে ক'লে আমি 3 মাহৰ দৰমহা দিম, তাৰপিছত আমি জীয়াই তুলিম। 3 মাহৰ দৰমহা দিয়ে আপোনালোকে আপোনালোকৰ দায়িত্ব সামৰিলে। প্ৰতিবাদকাৰী আছু কৰ্মীয়ে হাতে হাতে প্লে কাৰ্ড প্ৰদৰ্শন কৰি 40 মাহৰো অধিক কাল বন্ধ হৈ থকা কাগজ কলটো পুনৰুজ্জীৱিত কৰা, কৰ্মচাৰীসকলৰ দৰমহা আদায় কৰা, উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পদত্যাগ কৰা আদি দাবী উত্থাপন কৰি কাগজ কলটোৰ সন্মুখৰ ৰাজপথ উত্তাল কৰে। প্ৰতিবাদকাৰী আছুৱে বিজেপি চৰকাৰে আগৰে পৰা কৈ অহাৰ দৰে আগন্তুক নিৰ্বাচনৰ পূৰ্বে ৰাজহুৱা খণ্ডৰ এই বৃহৎ কাগজ উদ্যোগটো খোলাৰ ব্যৱস্থা কৰিব লাগে বুলি চৰকাৰক সকীয়াই দিয়ে। আমাক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দিছিলে যে জাগিৰোড কাগজ কলটো আমি জীয়াই তুলিম। কি কৰিলে? তেওঁলোকে জাগিৰোড কাগজ কলটো জীয়াই তুলিব নোৱাৰিলে। পিছৰ ডাঙৰ নিজে আহিছিল ইয়াত, নিজে আহি অনশনৰ সময়ত তেওঁ কৈছিল যে জাগিৰোড কাগজ কলটো জীয়াই তোলাৰ ক্ষেত্ৰত মই ব্যৱস্থা গ্ৰহণ কৰিম। কি হ'ল? আজিলৈকে তেওঁলোকে জাগিৰোড কাগজ কলটো তেওঁলোকে জীয়াই তুলিব নোৱাৰিলে। অহা নিৰ্বাচনৰ আগত জাগিৰোড কাগজ কলটো আপোনালোকে জীয়াই তুলিব নোৱাৰে, তেতিয়া পিছু চৰকাৰ চন্দ্ৰমোহন পাটোৱাৰীক আমি তালি টোপোলা বান্ধিবলৈ আমি সকীয়াই দিছোঁ। মৰিগাঁও জিলা আছুৰ সভাপতি হিমাংশু মহন্ত, সাধাৰণ সম্পাদক বিপুল কুমাৰ নাথ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক
উৎপল শৰ্মাৰ লগতে জাগিৰোড আছুৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকি চৰকাৰৰ উদ্যোগ নীতিৰ তীব্ৰ সমালোচনা কৰে। জাগিৰোড কাগজ কলটোৰ ওপৰত বিভিন্ন সময়ত আমি আন্দোলনৰ বাৰমৰালি কৰি তুলিছিলোঁ আৰু সেইখিনি সময়ত তেওঁলোকে আশ্বাসৰ ওপৰি আশ্বাস প্ৰদান কৰিছিল যে তেওঁলোকে এই জাগিৰোড কাগজ কলটো জীয়াই তুলিব, কিন্তু তেওঁলোকৰ প্ৰতিটো আশ্বাসে এটা মিছা মানে ফাঁকি এইটো প্ৰমাণ হ'ল। গতিকে সৰ্বানন্দ সোণোৱাল চৰকাৰক কৈছোঁ, যি জাতিৰ কথা কৈ আছে আপুনি, যে উদ্যোগ নীতিৰ কথা কৈ আছে চন্দ্ৰমোহন পাটোৱাৰীয়ে, যে এইবিলাক সকলো যে আপোনালোকৰ মিছা আৰু আপোনালোকে যে বণিক গোষ্ঠী হাতৰ আঁতৰতে যে চলে, বণিক গোষ্ঠীয়ে যে আপোনালোকক পৰিচালনা কৰে, এইটো প্ৰমাণ হৈছে। গতিকে আমি ধিক্কাৰ গৰিহণা দিছোঁ আৰু প্ৰত্যাহ্বান জনাইছোঁ, খুব কম সময়ৰ ভিতৰত কিন্তু আপোনালোকে এই জাগিৰোডৰ পেপাৰ মিলটোক খোলাৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াৰ যিসমূহ কৰ্মচাৰী প্ৰাপ্য পাব লগা দৰমহা, এই দৰমহাসমূহ আদায় দিবলৈ আমি দাবী জনাইছোঁ। আছু নেতৃত্বই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি সাহস আছে যদি অতি শীঘ্ৰে মৃত্যুৰ গৰাহত পৰা জাগিৰোডৰ নগাঁও কাগজ কল, স্পঞ্জ চিল্ক মিল আৰু পলিষ্টাৰ মিল তিনিটাক কাৰ্যক্ষম কৰি তুলিবলৈ আৰু উদ্যোগ তিনিটাৰ লগত জড়িত কৰ্মচাৰীসকলৰ মুখত হাঁহি বিৰিঙাবলৈকো আহ্বান জনায়। আপোনালোকে খিলঞ্জীয়াৰ উদ্যোগৰ কথা কোৱাৰ আগতে জাগিৰোডত থকা তিনিটাকৈ খিলঞ্জীয়াৰ উদ্যোগ, এই নগাঁও কাগজ কলটো, পলিষ্টাৰ মিলটো, স্পান মিলটো আপোনালোকে পুনৰ কাৰ্যক্ষম কৰি দেখুৱাওক। আপোনালোকে ভূমি নীতিৰ কথা কয় আৰু আমি খবৰ পাই আছোঁ যে জাগিৰোড কাগজ কলৰ এই নগাঁও কাগজ কলটোৰ ভূমি আপোনালোকে কোনোবা অনা অসমীয়া বহিৰাগত চেটাৰ্জী বেনাৰ্জীক বেচিবৰ কাৰণে পৰিকল্পনা চলাই আছে। যে আপোনালোকে নগাঁও কাগজ কলটোক পুনৰুজ্জীৱিত কৰি পেলাই দেখুৱাওক যে খিলঞ্জীয়াৰ উদ্যোগৰ প্ৰতি আপোনালোকৰ সদিচ্ছা আছে। এনেই বৰ কথা কৈ থাকি লাভ নাইতো। আপোনালোকে এফালে কয় যে বহিৰাগতক আপোনালোকে বৰপীৰা পাৰি দিব বিচৰা নাই, কিন্তু নগাঁও কাগজ কলৰ ভূমি আপোনালোকে বহিৰাগতক বেচিব খুজিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। জাগিৰোড বহা সংযোগী পথৰ মেৰামতিৰ দাবী স্থানীয় ৰাইজৰ। বিভিন্ন সময়ত পথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে অঞ্চলবাসীক। পথত সৃষ্টি হোৱা দ গাঁত আৰু জমা হোৱা পানীয়ে প্ৰায়ে সমস্যাৰ সৃষ্টি কৰিছে পথছোৱাত। জাগিৰোড বহা সংযোগী মুখ্য পথটিৰ দুৰৱস্থাই জীয়াতু ভুগাইছে সমগ্ৰ বহা বৰজাৰী পঞ্চায়তৰ লগতে বৰপাক গাঁও পঞ্চায়তৰ জনসাধাৰণক। জাগিৰোডলৈ অহা যোৱা কৰা একমাত্ৰ এই গড়কাপ্তানি পথটোত কেইবাঠাইতো সৃষ্টি হোৱা গাঁতত জমা হোৱা পানীয়ে সমস্যাৰ সৃষ্টি কৰিছে। আহিব ওলাব ৰাস্তাই নাই আৰু ল'ৰা ছোৱালী ওলাবই নোৱাৰে। পানী ধৰে এতিয়া কোনফালে উলিয়াই দিয়ে সেইটো সুবিধা আমাক লাগে। নিতৌ সহস্ৰাধিক লোক অহা যোৱা কৰা এই পথছোৱাৰ মেৰামতি কৰাৰ আহৰি নাই গড়কাপ্তানি বিভাগৰ। আনকি স্থানীয় পঞ্চায়ত জনপ্ৰতিনিধিৰো পথৰ এই দুৰৱস্থা প্ৰত্যক্ষ কৰিও এতিয়ালৈ কোনো ফলপ্ৰসূ ব্যৱস্থা নোলোৱাত ক্ষোভিত হৈ আছে অঞ্চলবাসী। এইটোৱেই মেইন ৰাস্তা হয়। আমাৰ অত্যাৱশ্যকীয় কামৰ কাৰণে আমি এইটোৱে ওলাব লাগে, সোমাব লাগে। এয়া বোকা পানী ভাঙি আমাৰ যোনজন মানে পঞ্চায়তৰ প্ৰেচিডেণ্ট আছে তেওঁ এইফালেদি অহা যোৱা কৰে, তেওঁৰ কিন্তু কোনো কাণসাৰ নাই। শীঘ্ৰেই পথটিৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰি ৰাইজৰ এই দুৰ্দশা দূৰ কৰিবলৈ জিলা প্ৰশাসন তথা স্থানীয় বিধায়কক দাবী জনাইছে অঞ্চলবাসীয়ে। বহুত যন্ত্ৰণা মানে এইখিনিত পানীটো এই একাঠু ডেৰ আঠু মানে পানী হ'ব। বাইক চলাব একেবাৰে অসুবিধা, মানুহ আপ ডাউন হৈ আছে। এটা কেনেল হ'লে ভাল হয় চাইডে। চৰকাৰক এটা কথাই জনাওঁ যে চৰকাৰক মানে আমি পঞ্চায়তৰ আণ্ডাৰত সেইটো পঞ্চায়তত চলি আমি জনাব লাগিব যে এই পানীখিনি যোৱাৰ ব্যৱস্থাটো কৰিব লাগে। মৰিগাঁৱত 16 নং বেটেলিয়নৰ উদ্যোগত কোভিড চিকিৎসালয়ৰ দুৱাৰ মুকলি। আনুষ্ঠানিকভাৱে মঙলবাৰে এই চিকিৎসালয়খনৰ দুৱাৰ মুকলি কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। মৰিগাঁৱৰ বৰমানীপুৰস্থিত 16 নং বেটেলিয়নৰ উদ্যোগত কোভিড চিকিৎসালয়ৰ দুৱাৰ মুকলি। মঙলবাৰে আনুষ্ঠানিকভাৱে দুৱাৰ মুকলি কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে 10জনীয়া কোভিড চিকিৎসালয়খন মুকলি কৰি কয় যে ৰাজ্যত 580 জনতকৈ অধিক আৰক্ষী সংক্ৰমণ হৈছে। ইয়াৰে বহুখিনি সুস্থ হৈছে। এতিয়া বিভিন্ন অঞ্চলত টোটেল মুঠ 560 জনতকৈ বেছি পুলিচ সংক্ৰমিত হৈছে, পজিটিভ হৈছে। তাৰে এতিয়া বৰ্তমান এক্টিভ কেছেছ 330 জনমান আছে আৰু বাকীখিনি ভাল হৈ পেলাই ঘূৰি আহিছে। তাত
বিশেষতঃ এইখন ৰাজ্যৰ ভিতৰতে আৰক্ষীৰ উন্নত কোভিড চিকিৎসালয়। ইয়াত সকলো প্ৰকাৰৰ সা-সুবিধা উপলব্ধ। আনহাতে সাংবাদিকে সোধা এক প্ৰশ্নত কয় যে এইখন চিকিৎসালয়ত আৰক্ষীৰ জ্যেষ্ঠ ৰোগীক ৰখোৱাৰ বাবে দিহা কৰা হৈছে। সৈতে আমি ইয়াত 10জন পেচেণ্ট আমি ৰাখিব পাৰিম আৰু আমি ভাবিছোঁ প্ৰধানতঃ পুলিচ বিভাগৰ জ্যেষ্ঠ বৰ্গৰ মানুহক ইয়াত ৰখাৰ গুৰুত্ব দিয়া হ'ব। উল্লেখযোগ্য যে মৰিগাঁও জিলা বৰমানীপুৰস্থিত 16 নং বেটেলিয়নৰ অধিনায়ক অৰ্ণৱ ডেকাৰ প্ৰচেষ্টাত গঢ়ি তোলা এইখন চিকিৎসালয় নতুন সংযোজন বুলি মন্তব্য কৰে। এইখন কোভিড কেয়াৰ চেণ্টাৰ বনাইছে 69 বেটেলিয়নৰ অধিনায়ক অৰ্ণৱ ডেকাৰ বিশেষ উদ্যোগত এখন নিৰ্মাণ হৈছে আৰু ইয়াত কৰোঁতে যথেষ্ট কষ্ট হৈছে। ইয়াত বেশ মানে আধুনিক সা সামগ্ৰী সৰঞ্জাম চিকিৎসা সম্পৰ্কীয় সকলোখিনি এতিয়া আৱশ্যকীয় কোভিড কেয়াৰ চেণ্টাৰ এটাৰ কাৰণে যিখিনি আৱশ্যক সেইখিনি গোটেইখিনি গোট খোৱা হৈছে। মঙলবাৰৰ এই দুৱাৰ মুকলি অনুষ্ঠানত মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক ডক্টৰ নন্দ সিং বৰকলা, নগাঁও জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান, জিলা স্বাস্থ্য বিভাগৰ বহুকেইজন চিকিৎসা বিষয়াই অংশ লয়। প্ৰায় 860জনমান পুলিচ কোৱাৰেণ্টাইনত আছে অসমৰ বিভিন্ন জেগাত, কিন্তু এনেকুৱা ডেডিকেটেড কোভিড কেয়াৰ চেণ্টাৰ এইটোৱে প্ৰথম। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শুকুৰবাৰে সোণাপুৰত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে সোণাপুৰ জিলা চিকিৎসালয়ৰ কোভিড-19ত আক্ৰান্ত ৰোগীসকলৰ বুজ লয়। ইয়াৰ আগে মন্ত্ৰীগৰাকীয়ে টেপেচিয়াস্থিত LNIPৰ আৰু ডনবস্কো ইউনিভাৰ্চিটি পৰিদৰ্শন কৰি দুইদিনতে দুয়োটা অনুষ্ঠান 6খন বিচনাযুক্ত কোভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰিত কৰা হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। ডনবস্কো ইউনিভাৰ্চিটি আৰু ইয়াতে আমাৰ যি ৰাণী লক্ষ্মীবাই ফিজিকেল এডুকেশ্যনৰ যি হোষ্টেল আছে, এই দুইটা চেণ্টাৰ মিলি আমি ইয়াতে প্ৰায় 600 কোভিড পেচেণ্টৰ ৰখাৰ ব্যৱস্থা কৰিছোঁ। সোমবাৰ বা মঙলবাৰৰ ভিতৰত এই ব্যৱস্থাখিনি সাজু কৰিছোঁ। সমান্তৰালভাৱে আগন্তুক 7 দিনৰ ভিতৰত সোণাপুৰ জিলা চিকিৎসালয়ত কোভিড পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে। আজি দিনটোত আমাৰ 3800 বেড কোভিড কেয়াৰ চেণ্টাৰত আমি কৰিব পাৰিছোঁ। তাৰ উপৰিও আমাৰ হস্পিটেলসমূহতো আমি বিচনা বঢ়াইছোঁ। গতিকে মই ভাবোঁ যে আমি পৰিস্থিতিৰ লগত যুঁজিব পাৰিম, কিন্তু এটা কথা ঠিক যে যথেষ্ট সংখ্যক এতিয়া ICUৰ প্ৰয়োজন হ'ব আৰু সেইকাৰণে মোৰ চিন্তাটো হস্পিটেল বেডত নহয়, ICUৰ সংখ্যা কেনেকৈ বঢ়াব পাৰোঁ সেইটোহে আমি বেছিকৈ চিন্তা কৰি আছোঁ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ 72 সংখ্যক প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে জাগিৰোডত পালন কৰা হয়। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগিৰোড শাখাৰ উদ্যোগত জাগিৰোড মহাবিদ্যালয়ত বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে পালন কৰে এই প্ৰতিষ্ঠা দিৱস। এই কাৰ্যসূচীত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগ, বিদ্যাভাৰতীৰ বিষয়ববীয়া অনিমা শৰ্মা আদি উপস্থিত থাকি ৰাষ্ট্ৰ নিৰ্মাণ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ABVP 72তম প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ ওলাইছোঁ। তাৰ কাৰ্যসূচী হিচাপে আমি জাগিৰোড কলেজত আয়োজন কৰিছোঁ। ইয়াত আমাৰ মুখ্য অতিথি হিচাপে জাগিৰোড কলেজৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগ ছাৰ উপস্থিত আছে। লগতে আমাৰ অনিমা শৰ্মা বাইদেউ বিদ্যাভাৰতীৰ পূৰ্ণকালীন কাৰ্যকৰ্তা তেখেতে আছে। ABVPৰ কাৰ্যকৰ্তাখিনি আছে যে ৰাষ্ট্ৰ পুনৰ নিৰ্মাণ সেই বিষয়ে বিভিন্নজন বক্তাই আমাক সুপৰামৰ্শ দিছে।
মৰিগাঁও জিলা তথা জাগিৰোডত কৰোনা ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা হিচাপে জাগিৰোড ব্যৱসায়িক সন্থাই নিজাববীয়াকৈ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। সন্থাৰ বিষয়ববীয়াই দেওবাৰে জাগিৰোডৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহৰ লগতে ব্যৱসায় প্ৰতিষ্ঠানসমূহত মাস্ক, চেনিটাইজাৰ, চাবোন আদি বিতৰণ কৰে। আৰু ইয়াৰ জৰিয়তে কৰোনাৰ সামাজিক সংক্ৰমণ যাতে নহয় তাৰ প্ৰতি স্থানীয় নাগৰিকসকলক অধিক সচেতন হ'বলৈ আহ্বান জনায়। বৃহত্তৰ জাগিৰোডত যি গণসংক্ৰমণ আৰম্ভ হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ জাগিৰোড ব্যৱসায় সন্থাৰ উদ্যোগত আৰু সন্মানীয় অসমৰ স্বাস্থ্যমন্ত্ৰী ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ সহযোগত গোটেই দোকানীসকলক ৰাইজক আজি মাস্ক, চাবোন, চেনিটাইজাৰ বিতৰণৰ কাৰ্যসূচী এটা হাতত লোৱা হৈছে। সজাগতা ৰাইজক সজাগতা কৰাৰ বাবে লগতে গোহাৰি পত্ৰও আমি বিতৰণ কৰিছোঁ আজি। সেইটোৱে আজি আচলতে মূল কাৰ্যসূচী আছে। গুৰুতৰভাৱে অসুস্থ কৃষক নেতা অখিল গগৈসহ কা আন্দোলনত জড়িত থকা সকলো কাৰাবন্দীক বিনা চৰ্তে মুক্তিৰ দাবীত শুকুৰবাৰে মায়ং উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখলৰ কাৰ্যসূচী গ্ৰহণ কৰে মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। মুখত মাস্ক আৰু হাতে হাতে প্লেকাৰ্ড লৈ সামাজিক ব্যৱধান মানি চলি ৰূপায়ণ কৰা এই কাৰ্যসূচীত প্ৰতিবাদীসকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে আৰু কৃষক নেতা অখিল গগৈসহ কা আন্দোলনৰ সকলো কাৰাবন্দীক শীঘ্ৰে মুক্তি দিয়াৰ দাবী জনায়। তদুপৰি কৰোনাত আক্ৰান্ত কৃষক নেতা ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তিৰ নেতা বিতু সোণোৱালক উপযুক্ত চিকিৎসা প্ৰদানৰ দাবী জনায় কৃষক সংগঠনটোৰ নেতৃত্বই। আজি অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰক বন্দী কৰি ৰখা প্ৰায় 8 মাহ দিন উকলি গ'ল। অসমৰ জনসাধাৰণৰ মাজত এটা মিশ্ৰিত প্ৰতিক্ৰিয়া হৈছে যে কা আন্দোলনকাৰী নেতাসকলৰ ভিতৰত এইসকলক কিয় বন্দী কৰি ৰাখিছে, এইটো এটা জনসাধাৰণৰ মাজত মিশ্ৰিত প্ৰতিশ্ৰুতি হৈছে। আৰু ইয়াৰ প্ৰতিফলনটো অহা 21ৰ নিৰ্বাচনত অসমৰ জনসাধাৰণে নিশ্চয় এই সোণোৱাল চৰকাৰ ডাঙৰীয়াক দিব। আজি আমি মানৱ শৃংখলৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ এই অখিল গগৈকে ধৰি বাকীসকলৰ মুক্তিৰ দাবীত। আৰু আমি অলপ এই যে কৰোনাৰ প্ৰভাৱটো অলপ হেৰি হওক, তাৰপিছত আমি অনাগত দিনত আমি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।